নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই তোমালোকৰ লগত আলোচনা কৰিম বিবাহিত মহিলাসকলে এই তিনিটা গোপনীয় কথা কেতিয়াও স্বামীক কোনোদিনে ভুলতো নকব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক এটা কথা কৈছোঁ শুনা। মোৰ অংকুৰ ৰাখিফল ইউটিউব চেনেলটো তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, বেল আইকনটো টিপি অন কৰি দিবা। ঠিক আছে বাৰু, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিবাহিত মহিলাসকলে এই তিনিটা গোপনীয় কথা কেতিয়াও স্বামীক কোনোদিনে ভুলতো নকব। স্বামী আৰু পত্নী ইজনে সিজনৰ পৰিপূৰক, কিন্তু চাণক্য নীতিয়ে কৈছে যে কিছুমান এনেকুৱা গোপনীয় বিশেষ কথা আছে যিবোৰ কথা ভুলতো কেতিয়াও স্বামীক কোৱা উচিত নহয়। যিবোৰ কথা পত্নীয়ে স্বামীক উল্লেখ কৰিলে বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পত্নীয়ে কোনবোৰ কথা স্বামীক ক'ব নালাগে, আহক আমি ভিডিঅ'টোৰ যোগেদি কথাকেইটা আলোচনা কৰোঁ। চাণক্যই কৈছে যে বিয়াৰ পিছত নাৰীয়ে তেওঁৰ নিজৰ শাহুৱেক আৰু শাহুৱেকৰ বেয়া কথা বেলেগৰ আগত গাই ফুৰে। নিজৰ শাহুৱেকৰ কিছুমান কথা বেলেগৰ আগত কৈ ফুৰে, গোপনীয়তাৰ কথাও কৈ ফুৰে। এইবোৰ কথা কেতিয়াও পত্নীয়ে স্বামীৰ আগত নক'ব। ইয়াৰ ফলত দুয়োটা পৰিয়ালৰ মাজত ভুল বুজাবুজি বা কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। স্বামী পত্নী সম্পৰ্কতো বেয়া প্ৰভাৱ পৰিব পাৰে আৰু বিবাহিত জীৱনত অশান্তি আহে। দান বৰঙণি ফল তেতিয়াহে পোৱা যায় যেতিয়া এহাতেৰে দিয়া দানৰ বিষয়ে আনখন হাতেও গম নাপায়। ইয়াৰ অৰ্থ হ'ল কেতিয়াও দান বৰঙণি প্ৰশংসা নকৰিব, ইয়াৰ প্ৰভাৱ শেষ হয়। এনে পৰিস্থিতিত যদি পত্নীয়ে দান দিয়ে তেন্তে এই কথা স্বামীৰ আগত কেতিয়াও কোনোদিনে আপুনি ভুলতো প্ৰকাশ নকৰিব। নম্বৰ 3, চাণক্যৰ মতে পত্নীয়ে নিজৰ স্বামী বা নিজৰ উপাৰ্জনৰ কিছু পইচা বা বস্তু সঞ্চয় হিচাপে ৰাখিব লাগে আৰু স্বামীৰ আগত পত্নীয়ে সেই কথা কেতিয়াও উল্লেখ কৰিব নালাগে। এই ধন পৰিয়ালৰ বিপদৰ কঠিন সময়ত কামত আহে। যদি আপুনি এই কাম কৰি থয় তেনেহ'লে সঞ্চয় কৰা পইচাই আপোনাক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। বিপদৰ সময়ত আপুনি সঞ্চয় কৰা পইচাখিনি আপুনি খৰচ কৰি বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰিব। যদি আপোনাৰ পত্নী বেলেগ পুৰুষৰ লগত কিবা সম্পৰ্ক আছে তেনেহ'লে এই কথা কেতিয়াও আপুনি ভুলতো আপোনাৰ স্বামীৰ আগত নক'ব, নহ'লে আপোনাৰ অশান্তি হ'ব। আৰু স্বামী কামৰ পৰা আহিলে দিনটোৰ ভিতৰত ঘৰখনত কি সমস্যা হৈ গ'ল সেই সমস্যাবোৰৰ কথা পত্নীয়ে স্বামীৰ আগত ক'ব নালাগে। স্বামী দিনৰ দিনটো বহুত কষ্ট কৰি ঘৰলৈ আহে, সেইবাবে ঘৰুৱা কিছুমান সমস্যা স্বামীৰ আগত প্ৰকাশ কৰিব নালাগে, কাৰণ স্বামী দিনৰ দিনটো বহুত কষ্ট কৰি ঘৰলৈ ভাগৰে জিগৰে আহে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুতিৰে আজিলৈ বাই বাই। ধন্যবাদ। জয় আই অসম।